মুখ্যমন্ত্রীর বিভিন্ন কার্যক্রম নিয়ে বরাক সফর। বিভিন্ন কর্মসূচি নিয়ে দুদিনের জন্য বরাকে মুখ্যমন্ত্রী। শিলচরে 1000 কোটি টাকার বাজেটে বিভিন্ন প্রকল্প ঘোষণা। ডলু বিমানবন্দরের জন্য কেন্দ্রীয় সরকার 3000 কোটি টাকা অনুমোদন নিয়ে শুরু হবে নির্মাণ কাজ। সবচেয়ে গুরুত্বপূর্ণ বিষয় হলো আদালত শীঘ্রই জুবিনকে ন্যায় বিচার দেবে বলে জানায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। বরাক উপত্যকার শ্রীভূমি জেলার পর মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজ কাছাড় জেলার শিলচরের লাখপতি দিদি প্রকল্পের অধীনে চেক বিতরণ করেছেন। চেক গ্রহণের জন্য কমপক্ষে 10,000-এর অধিক মহিলা জড়ো হতে দেখা যায়। ইলেকশনত আমার বহুত সময় গুচি গ'ল, সেইকাৰণে এতিয়া আমি মিউনিচিপালিটি ইলেকশ্যন, ষ্টেট ইলেকশ্যন কমিশ্যনে দিন দিব, কিন্তু BTC ইলেকশ্যন জুবিনৰ ঘটনা গুৱাহাটীত কোনো অফিচতে বহিব পৰা এতিয়া কোনো আজিৰ দিনত গুৱাহাটীত গ'লে অফিচ কাছাৰীত কোনো কামেই নহয়। চব এটা খুব ডিফিকাল্ট পিৰিয়ডৰ মাজেদি আমি গৈ আছোঁ। গতিকে তাতে এতিয়া ইলেকশ্যনৰ কথা পাতিলে মোক উল্টাই মানুহে গালিহে দিয়ে। এতিয়া মইতো একো ক'ব নোৱাৰোঁ, মই কেনেকৈ জানিছিলোঁ যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যাব। Dolu Airport has been cleared by airport authority. Now it will go to Standing Finance Committee. Hereafter it will go to Cabinet. I think within this year, every process will be completed. রাতি 10টার পিছত কোন যাব লাগে? ৰাতি 10টাৰ পিছত অসমত কোনো কামাখ্যা মন্দিৰতো নাই। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যোনেই নহওক কিয়, ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। ৰাতি সোণাপুৰত লোকেল মানুহ থাকে, তেওঁলোকে ইমান মৰমেৰে জেগাখন এৰি দিছে। এতিয়া তেওঁলোকক গোটেই ৰাতি আমি দিগদাৰি কৰি থাকিম। মোৰ ঘৰৰ কাষত সমাধি আছে, মই ইমান মৰমেৰে মাটিখিনি দিছোঁ, এতিয়া তেওঁলোকক গোটেই ৰাতি আমি কষ্ট দি থাকিম। গতিকে এইটোতো মানুহে বুজিব লাগিব যে তাত কাষত ওচৰ চুবুৰীয়াও আছে। এনে আৰু মানুহক উত্তেজিত কৰিব খুজিলেতো নহ'ব। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। আৰু আমি উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব। ৰাতিপুৱা 6টাৰ পৰা 10টা ইমান সময় আছে, আৰু সময় লাগিব। মানুহ প্লেনেটৰিয়ামত নাযায়, ইউনিভাৰ্চিটিত নাযায়, ছায়েন্স মিউজিয়ামত নাযায়, কামাখ্যা মন্দিৰত নাযায়। ৰাতি 10টাৰ পিছত কোন যাব? তাৰ ওচৰ চুবুৰীয়া ল'ৰাবিলাকে পঢ়িব নালাগিব? সিহঁতি কি পঢ়া শুনা কৰিব নালাগিব? সিহঁতৰোতো এটা জীৱন আছে, যোনে মাটিখিনি মৰমত দিব। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। এইবিলাক অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব খুজিছে? জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ে। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি। যিটো কাম জুবিনে জীয়াই থকাৰ তাৰ দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। ক'ব পাৰে 10টা জেগাত 10:30 কৰি দিয়ক, বেলেগ কথা। বোলে 10টাৰ জেগাত 11টা কৰি দিয়ক, বেলেগ কথা। এইবিলাক কি কথা? নতুন ল'ৰা উত্তেজিত হৈ যাব। নতুন ল'ৰাৰ আৰু বেলেগ কাম নাই, উত্তেজিতই হ'ব। নিজৰ অসমত নিজে উত্তেজিত হ'ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয়, নতুন ল'ৰাই অসমখন মাতৃভূমি নহয়। নতুন ল'ৰাই মুক্ত অসমক বেছি ভাল পায়, সেইকাৰণে অসমত আজিলৈকে এটাও গণ্ডগোল হয়। 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলোঁ, জুবিনক ইমান ধুনীয়াকৈ আমি সন্তুষ্টি ক্ৰিয়া কৰিলোঁ, জুবিনৰ ন্যায় দিম, চাৰ্জশ্বিট দিম। গতিকে যদি মইতো ৰাজনীতিৰ পৰা জুবিনক 1000 কিলোমিটাৰ দূৰত ৰাখিম, কিন্তু যদি জুবিনৰ নাম লৈ কোনোবাই ভোট দিয়ে, সকলোৱে বিজেপিক প্ৰথম চিন্তা কৰিব যে বিজেপিয়ে ইমান ধুনীয়াকৈ
জুবিনৰ কামবিলাক এটাৰ পিছত এটাকৈ কৰি গৈছে কিন্তু মই জুবিনৰ নামত ভোট নিবিচাৰোঁ তেওঁ ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত থকাটো মই বিচাৰোঁ কোনো বৈতৰণি নাই কোনো এইবিলাক ইছ্যু নাই এইটো ইছ্যু বিৰোধীয়ে জীয়াই ৰাখিছে এগেইনষ্ট হিন্দু ছ'চাইটি অখিল গগৈয়ে জীয়াই ৰাখিছে নট এগেইনষ্ট বিজেপি এগেইনষ্ট হিন্দু জুবিনৰ জাতি নাই কি তেওঁ অসমীয়া নহয় জুবিনৰ ধৰ্ম নাই তেওঁ কি হিন্দু নহয় তাৰমানে অখিল গগৈৰ দৰে মানুহবিলাকে জুবিনক বিজেপিৰ বিৰুদ্ধেতো ব্যৱহাৰ কৰি লাভ নাই বিজেপিটো ইলেকশ্যনত জিকিব হিন্দু সমাজক দুৰ্বল কৰাৰ কাৰণে ব্যৱহাৰ কৰি আছে নিজস্ব ডেস্ক রিপোর্ট যুব বিচিত্রা ডিজিটাল।